আজান এটা ধর্মীয় আহ্বান হয়, নমাজের কারণে এটা পবিত্র আহ্বান কব পাৰোঁ। কাজে এই ক্ষেত্ৰত সম্মানটো জনাব লাগে, উচিত নিয়ম। সময় কাটিল আজান এটা ধর্মীয় আহ্বান হয়, নমাজের কারণে এটা পবিত্র আহ্বান কব পাৰোঁ। কাজে এই ক্ষেত্ৰত সম্মানটো জনাব লাগে, উচিত নিয়ম। আমি সাউথ সালমারা আপোনালোকে লক্ষ্য কৰিছে, ইয়াতে আমি এটা ফিশ ফিড মিল অপেনিঙত আহিছে আৰু ইয়াতে আমাৰ স্থানীয় বিধায়ক মহোদয় ইয়াতে উপস্থিত আছিল, প্ৰাক্তন বিধায়ক আছিল, আমাৰ ডেপুটি কমিশনাৰ, আমাৰ SP মহোদয় আৰু লগতে এই অঞ্চলের শ্রদ্ধার রাইজসকল উপস্থিত আছে। আমি এটা ইয়াতে এটা সভাও আমাৰ যিসকল ফিশ ফাৰ্মাৰ হয় তেওঁলোকক লৈ কৰিলোঁ। মূল কথা হ'ল যে মাছ আমাৰ জীৱনৰ লগতে অতপ্ৰোতভাৱে অসমীয়া যিসকল আমি মানুহ অসমীয়া কৃষ্টি সংস্কৃতিত আছোঁ আমাৰ লগতে এক জড়িত হৈ পৰিছে। তাৰ মূল কাৰণটো হ'ল যে আমাৰ খাদ্য তালিকাত মাছ লাগে। যিকোনো সমাজের যিকোনো শ্রেণীর মানুষ আমি হম, মাছ ছাড়া আমি খাব না। এই ক্ষেত্ৰত মাছ যদি প্রোডাকশন ভালকে কৰিব লাগে, স্বাভাৱিকভাৱেই উন্নত পদ্ধতিৰ খাদ্য বা উন্নত পদ্ধতিৰ সিড বিলাক সাপ্লাই দিব লাগে। এটা সময় আছিল যেতিয়া আমাৰ চৰকাৰে দায়িত্ব লৈছিল, তাৰ আগতে আমি ইয়াতে মাছের কারণে খাদ্যৰ কিবা ডাঙৰ মিল সৰু মিল আমি দেখা নাছিলোঁ। তথাপি প্ৰাকৃতিক উপায়ে কিছুমান মাছ হত্যা হৈছিল আৰু বাহিৰৰ পৰা মাছ আনি আমাৰ জনজীৱনত আমি মাছের ব্যৱহাৰ কৰিছোঁ। আমাৰ চৰকাৰ অহাৰ পাছতে আমি এটা অনবরত অবিৰাম এটা প্ৰয়াস কৰি আছোঁ যে কেনেকুৱা আমি মাছের প্ৰডাকশ্যনটো বৃদ্ধি কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ অসমত প্ৰায় 2 লক্ষ মেট্রিক টন আমার মাছের খাদ্যর প্রয়োজন আছে। এতিয়া আমার এক প্রয়াস চলি আছে যে কেনেকুৱা আমি ফার্মার সকলে আমি মাছের প্রোডাকশন দ্বিগুণ কৰিব পাৰোঁ। মাননীয় প্রধানমন্ত্রী মহোদয়ে নির্দেশ আমার সব এগ্রিকালচার সেক্টরত বা এনেকুৱা এলাইড সেক্টরত দিছে। এই ক্ষেত্ৰত আমি মাননীয় প্রধানমন্ত্রীর এটা স্কিম আপোনালোকে জানে যে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনা, প্রথম প্রধানমন্ত্রী ভারতবর্ষের নরেন্দ্র মোদীজিয়ে মৎস্য এটা সম্পদ এই কথাটো সামাজিকভাবে স্বীকৃতি দিলে। এই ক্ষেত্ৰত আমিও এটা প্রয়াস কৰি আছো কেনেকুৱা মৎস্যক আমি সম্পদ হিসাবে কনভার্ট কৰিব পাৰোঁ। আর আপোনালোকে শুনিলে ভাল লাগিব যে এই PMMSYৰ জৰিয়তেই আমি এই আজিৰ যি ফিশ ফিড মিল আমি ইনগৰেশন কৰিলোঁ। আমাৰ ইয়াতে স্থানীয় বিধায়ক মহোদয় আছিল, DC, SP, প্ৰাক্তন বিধায়ক সকলে মিলি আমি কৰিছোঁ। এই মিলত 2 কোটি টকা চৰকাৰী যিটো প্ৰজেক্ট, এইটো প্ৰজেক্টটো 2 কোটি টকা যিজনে কৰিলে তেওঁ যিটো ইনভেষ্ট কৰিব তাৰ লগতে আমি 1 কোটি 19 লাখ সামথিং মানে প্রায় 1 কোটি 20 লাখ টাকা আমি সাবসিডি দিচ্ছি। 60% সাবসিডি দেওয়া হয়েছে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনার এই স্কিমের ফালৰ দিয়া হয়েছে। এই কারণে তেওঁ যাতে গুণগত মানের খাদ্য প্রস্তুত কৰিব পাৰে। আৰু তেওঁৰ এই মিল আৰম্ভ হোৱাৰ আগতেই আপোনালোকে দেখিছে যে কিছুমান ডিস্ট্রিবিউটার অসমৰ বিভিন্ন প্ৰান্তৰ ফালৰ পৰা ইয়াতে আহিছে, কাৰণ তেওঁলোকৰ এই বিশ্বাস আহিছে যে হয় আমাৰ স্থানীয় এজন এন্টাৰপ্ৰিনিয়ৰ আৰু ভালকেই কৰিব, তেওঁলোকে ভালকেই কৰা আৰম্ভ কৰিছে। আজি আমি দেখিলোঁ, আমি গোটেইখিনি মিল পৰ্যবেক্ষণ কৰি চালোঁ, তেওঁলোকে উন্নত মানের খাদ্য প্রস্তুত কৰাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰি আছে।
এই ক্ষেত্ৰত আমাক স্থানীয় বিধায়কে এই মিলটো মানে যেটো হেৰি হ'ব ইয়াতে ইনষ্টলেশ্যন হ'ব তাৰ কাৰণে নিশ্চিতভাৱে মাটিৰ প্ৰয়োজন আছে বা বিভিন্ন সহযোগিতাৰ প্ৰয়োজন থাকে এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক প্ৰাক্তন বিধায়ক সকলে মিলি প্ৰচণ্ডভাৱে সহায়তা কৰিলে আমাৰ ডিচিয়ে বা আমাৰ বিভাগে পৰিশ্ৰম কৰি ধুনীয়াকৈ এটা মিল ইয়াতে স্থাপন কৰিলে আৰু মই ভাবোঁ এই মিলৰ জৰিয়তে আমাৰ সাউথ সালমাৰা আমাৰ গোৱালপাৰা ধুবুৰী এনেকুৱা এডজাসেন্ট ডিষ্ট্ৰিক্টেৰ যিসকল ফিছ ফাৰ্মাৰ আমি আছোঁ ফিছ কাল্টিভেটাৰ আমি প্ৰচণ্ডভাৱে উপকৃত হ'ম কাৰণ বাহিৰৰ পৰা এতিয়া আমাৰ ফিছ আনিব লাগে কাজেই আমি বাহিৰৰ পৰা আনাতকৈ আমাৰ ঘৰৰ ওচৰত যদি আমি পাওঁ কম মূল্যত পাওঁ সঠিক মূল্য বা আমি সঠিকভাৱে বৈজ্ঞানিক পদ্ধতিতে নিৰ্মিত কোনো খাদ্য পাওঁ নিশ্চিতভাৱে আমি উপকৃত হ'ম এই কাৰণে আমি আজি ইয়াতে সমবেত হৈছিলোঁ আৰু সকলোৱে মিলি আজি এই মিলেৰ শুভাৰম্ভণি কৰিম ডেইলি এই মুহূৰ্তত আমাৰ 6 মেট্ৰিক টন উৎপাদিত হ'ব কিন্তু এই মিলেৰ কেপাচিটি 12 মেট্ৰিক টন আমি লৈ যাব পাৰোঁ হয় এইটোতো আমি কিয় সকলোৱে জনাব লাগে আজান এটা ধৰ্মীয় আহ্বান হয় নমাজের কারণে এটা পবিত্র আহ্বান কব পারি কাজে এই ক্ষেত্ৰত সম্মান তো জানাব লাগে উচিত নিয়ম